সোণাৰী লংপটীয়া হাবিয়ালী নিৰ্মাণত অভিযন্তা ঠিকাদাৰৰ ময়মতালি অতিষ্ঠ জনসাধাৰণ জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান আৰু প্ৰতিবাদ ইলেকশনত হলে আমি ভোট বৰ্জন কৰিম নহলে আমি ভোট বৰ্জন কৰিম আমাক কালি লাগিবই বৰ্জন কৰিম আমাক ৰাস্তা লাগিবই ৰাস্তা লাগিবই ইলেকশনত হলে আমি ভোট বৰ্জন কৰিম চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত লংপটীয়া গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ হাবি গাঁৱৰ প্ৰায়ত 3 কিলোমিটাৰ পথ অতি জৰাজীৰ্ণ হৈ পৰিছে কিন্তু যোৱা জানুৱাৰী মাহত জিলাখনৰ অভিযন্তা এজন ঠিকাদাৰে পথছোৱা নিৰ্মাণৰ বাবে টকা আবণ্টন হৈছে বুলি প্ৰায় 2 কিলোমিটাৰ পথ জেচিবি লগাই খান্দি পেলায় কিন্তু শেষত অভিযন্তা ঠিকাদাৰে এই পথছোৱা নিৰ্মাণৰ বাবে চৰকাৰৰ তৰফৰ পৰা কোনো টকা আবণ্টন হোৱা নাই বুলি নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়ে যাৰ ফলত বাৰিষাৰ আগমনৰ এজাক সামান্য বৰষুণতে ৰাইজে জমৰ যাতনা ভুগিব লগা হৈছে স্থানীয় ৰাইজে উপায়ন্তৰ হৈ আজি চৰাইদেউ জিলাৰ উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰি পথছোৱা নিৰ্মাণৰ দাবী জনায় ৰাস্তাটো সন্দৰ্ভত মানে এই আলিটো আমাৰ লংপটীয়া ফাৰ্মটো লংপটীয়া হাবি আলি বুলি কয় এই আলিটো আমি ঠিকাদাৰ আহি পানি আজি প্ৰায় 20 দিনমানৰ আগতে ঠিকাদাৰ আহি খান্দিলেহি মানে জেচিপি লগাই চফা কৰিলে আমাক ক'লে যে আলিটো আহিছে আলিটো হিল পৰিব বুলি ক'লে আমি আশা কৰি বাট চাই আছোঁ তাৰপিছত গৈ আজি প্ৰায় 15-20 দিন হৈ গ'ল আমি আলিটো গম পালোঁ যে আলিটো ভুলবশতে হেনো খান্দিলে আলিটো হিল নপৰে ঠিকাদাৰলৈ আমি ফোন কৰিছোঁ ঠিকাদাৰে ক'লে বোলে যে আলিটো ভুল হ'ল সেই আলিটো নাছিলে সেইকাৰণে বোলে সেই আলিটো কাম নহ'ব তেওঁ ক'লে বোলে ইঞ্জিনিয়াৰ ভুল কৰিলে আমি ইঞ্জিনিয়াৰলৈ ফোন কৰিছোঁ ইঞ্জিনিয়াৰে ক'লে যে বোলে আলিটো সেইটো ভুল হ'ল সেইটো আলি নাছিলে সেইটো কাৰণে সেইটো আলি নহ'ব বোলে সেই আলিটো পকাহে হ'ব বুলি তেতিয়া মই কৈছোঁ যে পকা কেতিয়া হ'ব কোন চনত হ'ব একো থিয়তা নাই হয়তো নহ'বও পাৰে আমি বাৰিষা ছিজনত এই আলিটো কি এনেকুৱা বোকাই পানীয়ে খোজকাঢ়িম নেকি আমি এইটো কথা কৈছোঁ তেতিয়া কৈছে যে আমাৰ উপায় নাই বুলি ক'লে ইঞ্জিনিয়াৰ উপায় নাই বুলি ক'লে নহ'ব আমি চিন্তা কৰি সেইকাৰণে কি কৰিম কি নকৰিম আমি গাঁৱৰ মানুহে লগ খাই পানি এতিয়া মুঠতে আমাৰ আলিটো ভাল হ'ব লাগে আমাৰ ৰাইজে খোজকাঢ়িব পৰা হ'ব লাগে ল'ৰা ছোৱালী স্কুললৈ বহুত ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী স্কুললৈ যায় স্কুললৈ যাব পৰা হ'ব লাগে আলিটো আমি সেইটোকে আমি সকলোকে জনাইছোঁ যে আলিটো আমাক ভাল লাগে পকা কৰি দিয়ে বলক ইটা গাঁঠি দিয়ে শিলগুটি দি বোকাখিনি নিৰাময় কৰি দিয়ে সেইটোৱে আমি সকলোকে জনাইছোঁ যে আৰু ইঞ্জিনিয়াৰ ঠিকাদাৰে ভৱিষ্যতে যাতে এনেকুৱা ভুল নকৰে ভুল কৰি এনেকুৱা গাঁৱৰ মানুহক যে হাৰাশাস্তি নিদিয়ে সেইটোকে আমি তেওঁলোকলৈও সেইটো অনুৰোধ জনাইছোঁ এইখিনিয়ে মোৰ ক'বলগীয়া আছিলে আৰু আগতেও আমি এই আলিটো 21 চনত 20 চনৰ লাষ্টত মানে 21 চনত MLA কোটা আহিছিলে 5 লাখ সেইটো মই আজি অৱগত কৰিছোঁ সেই 5 লাখ টকা হিল পৰিব 5 লাখ টকা হিল পোৱা হ'লে আমাৰ বহুত ভাল হ'লহেঁতেন আলিটো কিন্তু 5 লাখ টকা ঠাইত কিমান কাম কৰিলে ক'ব না এই আলিটোত মানে বামুণে হানটিয়নি চিটালে হয়তো তাতকৈ ঘনকৈ হিল গুটি পৰে বল্টা হিল কেইটামান পেলাই মিলাই থৈ আমাক সেইখিনিও আমাক ঠগিলে আমি প্ৰতি বছৰ এনেকৈ ঠগনে খাই আছোঁ আজি 30 বছৰেদি এনেকৈ আমি এনেকুৱা আলিতে হাৰাশাস্তি ভুগি আছোঁ আমি মহিলাসকলে বিহু গাই দিন ৰাতি একেকা কৰি আমি 22 চনত আৰু 23 চনত শিলগুটি পেলাইছিলোঁ সেইখিনিও আজি খানি শেষ কৰি পেলালে আলিটো আকৌ সেই বুকাই কৰি পেলালে আমি সকলোকে জনাইছোঁ যে আমাক আলিটো ভাল লাগে আলিটো ভাল কৰি দিব লাগে আৰু যদি ভাল কৰি নিদিয়ে তেতিয়াহ'লে আমি
অহা ইলেকশ্যনত আমাৰ যি 485টা ভোট আছে আমি এটা ভোটো আমি দিবলৈ নাযাওঁ এইটোৱে মোৰ পিনৰ পৰা জনাবলগীয়া কথা হাপেখতিৰ পৰা ৰাজীৱ কলিতা ৰিপৰ্ট অসম টুডে।